নমস্কাৰ আজি 24 এপ্ৰিল এই মুহূৰ্তত ৰাজ্যৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও অতি ভয়ানক ঘটনা সংঘটিত হৈছে প্ৰত্যেকটো খবৰজনক যেহেতু কাশ্মীৰত যি ভয়ংকৰ অতি শিহৰণকাৰী ঘটনা সংঘটিত হৈছে প্ৰত্যেকটো খবৰ আহি পৰিছে ভাৰতীয় চৰকাৰে ইতিমধ্যে এয়াৰ ষ্ট্ৰাইকৰ ঘোষণা কৰিছে যিকোনো মুহূৰ্তত পাকিস্তানত হ'ব পাৰে এয়াৰ ষ্ট্ৰাইক ভাৰত চৰকাৰে এই মুহূৰ্তত ভাৰতীয় সেনাক দিছে এক বৃহৎ ডাঙৰ নিৰ্দেশনা প্ৰত্যেকটো খবৰ জনাম প্ৰথম খবৰটো আপোনালোকৰ বাবে এই মুহূৰ্তত আগবঢ়াইছো প্ৰথমটি খবৰ ভাৰতৰ একচন আৰম্ভ দুই পাকিস্তানী নিহত ভয়ত কম্পমান পাকিস্তান হ'ব পাৰে এয়াৰ ষ্ট্ৰাইক দুই পাকিস্তানী নিহত ভাৰতৰ তৰফৰ পৰা হ'ব পাৰে এয়াৰ ষ্ট্ৰাইক দুই পাকিস্তানৰ পৰা উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জম্মুত ঘটনা সংঘটিত হোৱাৰ পিছতে ভাৰতীয় সেনাই আৰম্ভ কৰিছিলে অভিযান ভাৰতীয় সেনাই ললে প্ৰতিশোধ ভাৰতীয় সেনাই প্ৰকাশ কৰিলে তথ্য ভয়ত কম্পমান পাকিস্তান ভাৰতৰ একচন আৰম্ভ ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ 27 জন হিন্দু পৰ্যটকক বচাবলৈ গৈ সৈয়দ আদিল হুছেইনৰ সৈতে শুকাবহ ঘটনা 27 জন হিন্দু পৰ্যটকক বচাবলৈ গৈ নিহত হ'ল সৈয়দ আদিল হুছেইন হিন্দু পৰ্যটকক বচাবলৈ যাওঁতে গুলিত নিহত সৈয়দ আদিল হুছেইন সন্ত্ৰাসবাদৰ বিৰুদ্ধে অকলে যুঁজি নিহত হ'ল সৈয়দ আদিল হুছেইন বন্দুক কাঢ়ি লোৱাৰ বাবে গুলিয়াই আদিল হুছেইনক গুলিয়াই সন্ত্ৰাসবাদীয়ে হিন্দু পৰ্যটকক গুলিওৱাৰ বাবে বচাবলৈ গৈছিলে আদিল হুছেইনে ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ কাউণ্টডাউন আৰম্ভ পাকিস্তানক প্ৰত্যুত্তৰৰ বাবে সাজু ভাৰত ৰাজনাথ সিঙৰ বৃহৎ ঘোষণা কাউণ্টডাউন আৰম্ভ হ'ল পাকিস্তানৰ বিৰুদ্ধে পাকিস্তানক প্ৰত্যুত্তৰ দিবলৈ সাজু হ'ল ভাৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কাউণ্টডাউন আৰম্ভ হ'ল পাকিস্তানৰ বিৰুদ্ধে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ঘোষণা হিন্দুস্তানত থাকি যিসকলে এনে কাম কৰিছে কাকো এৰি দিয়া নহব সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতি ভাৰততে থাকি পৰ্দাৰ আঁৰত থকা সকলক কাকো এৰি দিয়া নহব আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে দেশবাসীয়ে লাভ কৰিব ভাল খবৰ ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ চৰকাৰৰ পৰা লুকাই 15 দিন পাকিস্তানত আছিলে গৌৰৱ গগৈ পাকিস্তানৰ সৈতে মিতিৰালি ৰাখিছে গৌৰৱ গগৈয়ে পাকিস্তানী সন্ত্ৰাসবাদীয়ে লক্ষ্য কৰি লৈছে ভাৰতৰ নিৰীহ লোকক সন্ত্ৰাসবাদীয়ে ঘটনা সংঘটিত কৰাৰ আগত জানিব বিচাৰিছিলে ধৰ্ম মুছলমান বুলি কোৱা সকলক পঢ়িবলৈ দিয়া হৈছিলে কলিমা পঢ়িব নোৱাৰা সকলক গুলিয়াই দিয়া হৈছিলে হিন্দু নে মুছলমান সেয়া জানিব বিচাৰিছিলে উগ্ৰপন্থীয়ে চৰকাৰৰ পৰা লুকাই 15 দিন পাকিস্তানত আছিলে গৌৰৱ গগৈ এই পৰ্যন্ত 28 জন লোকৰ মৃত্যু হৈছে এই ঘটনাত বিপদৰ সময়ত অসমৰ নাগৰিকৰ কাষত নাথাকে গৌৰৱ গগৈ চৰকাৰৰ পৰা লুকাই 15 দিন পাকিস্তানত আছিলে গৌৰৱ গগৈ ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ পাকিস্তানক প্ৰত্যুত্তৰ দিবলৈ সাজু ভাৰত আজি নিশাই হ'ব পাৰে ভয়ংকৰ অঘটন পাকিস্তানক প্ৰত্যুত্তৰ দিবলৈ সাজু ভাৰত 6 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জৰুৰী বৈঠক আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে ভাৰত চৰকাৰৰ জৰুৰী বৈঠক আজি নিশাই হ'ব পাৰে ভয়ংকৰ অঘটন উপস্থিত থাকিব অজিত গোভাল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব এই বৈঠক পাকিস্তানত থকা সন্ত্ৰাসবাদী ঘাটিত লক্ষ্য কৰি লোৱা হ'ব ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰীৰ বৈঠকত ডাঙৰ সিদ্ধান্ত দুখ আৰু ক্ষোভত মোদীৰ আদেশ সাজু হৈ যাওক প্ৰতিগৰাকী ভাৰতীয় সেনা সেনা প্ৰধান গৃহমন্ত্ৰী অজিত ডোভালৰ সৈতে সম্পন্ন বৈঠক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা সাজু হওক প্ৰতিগৰাকী ভাৰতীয় সেনা প্ৰধানমন্ত্ৰীৰ বৈঠকত বৃহৎ সিদ্ধান্ত পেহেলগামত নিহত প্ৰতিগৰাকী ভাৰতীয়ৰ উচিত মূল্য আদায় কৰা হ'ব কাকো ৰেহাই দিয়া নহ'ব প্ৰধানমন্ত্ৰীৰ বৈঠকত বৃহৎ সিদ্ধান্ত